বাংলাদেশৰ চিকেন নেকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট ভাৰতক চিকেন নেক কৰিডৰৰ কথা কৈ একাংশই ভাবুকি দিয়ে বাংলাদেশৰ নিজৰে দুটা চিকেন নেক আছে ভৌগোলিক তথ্যসহ দাঙি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো 80 কিলোমিটাৰৰ উত্তৰ বাংলাদেশ কৰিডৰ দক্ষিণ দিনাজপুৰৰ পৰা দক্ষিণ পূব গাৰু পাহাৰলৈ যিকোনো ব্যাঘাতৰ ফলত সমগ্ৰ ৰংপুৰৰ পৰা পৃথক হ'ব বাংলাদেশৰ বাকি অংশ আৰু দ্বিতীয়টো দক্ষিণ ত্ৰিপুৰাৰ পৰা বংগোপসাগৰলৈকে 28 কিলোমিটাৰ চিটাগং কৰিডৰ বাংলাদেশৰ অৰ্থনীতি আৰু ৰাজনৈতিক ৰাজধানীৰ সৈতে সংযোগ স্থাপনৰ একমাত্ৰ লিংক আৰু এই কথা কিছু লোকে পাহৰি যাবও পাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই মাত্ৰ ভৌগোলিক তথ্যখিনিহে উপস্থাপন কৰিলো বুলি এটা বিশেষ পোষ্ট তেওঁ কৰা দেখিবলৈ পোৱা গৈছে শিলিগুৰি কৰিডৰৰ দৰে বাংলাদেশৰো দুটা ঠেক আৰু গুৰুত্বপূৰ্ণ কৰিডৰ আছে আৰু ভৌগোলিক তথ্যসহ এটা বিশেষ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ চিকেন নেকক লৈ এই বিশেষ পোষ্ট মুখ্যমন্ত্ৰী গৰাকীৰ ভাৰতক চিকেন নেক কৰিডৰৰ কথা কৈ একাংশই ভাবুকি দিয়ে বুলি তেওঁ উল্লেখ কৰিছে কিন্তু বাংলাদেশৰ নিজৰে দুটা চিকেন নেক আছে ভৌগোলিক তথ্যসহ দাঙি ধৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমটো 80 কিলোমিটাৰৰ উত্তৰ বাংলাদেশ কৰিডৰ দক্ষিণ দিনাজপুৰৰ পৰা দক্ষিণ পূব গাৰু পাহাৰলৈ আৰু যিকোনো ব্যাঘাতৰ ফলত সমগ্ৰ ৰংপুৰৰ পৰা পৃথক হ'ব বাংলাদেশৰ বাকি অংশ দ্বিতীয়টো হৈছে দক্ষিণ ত্ৰিপুৰাৰ পৰা বংগোপসাগৰলৈকে 80 কিলোমিটাৰ চিটাগং কৰিডৰ বাংলাদেশৰ অৰ্থনীতি আৰু ৰাজনৈতিক ৰাজধানীৰ সৈতে সংযোগ স্থাপনৰ হৈছে এইটো একমাত্ৰ লিংক আৰু এই কথা কিছু লোকে পাহৰি যাবও পাৰে বুলি তেওঁ উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে যে মই মাত্ৰ ভৌগোলিক তথ্যখিনিহে উপস্থাপন কৰিলো বুলি এই বিশেষ পোষ্ট তেওঁ কৰা দেখিবলৈ পোৱা গ'ল আৰু শিলিগুৰি কৰিডৰৰ দৰে বাংলাদেশৰো দুটা ঠেক আৰু গুৰুত্বপূৰ্ণ কৰিডৰ আছে বুলি পোষ্টটোত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ভাৰতৰ তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু NB নিউজ সহজ সৰল ভাষাত নৱ ভাৰতৰ কথা